গৃহপ্ৰৱেশ উপলক্ষে আয়োজিত এভাগী শ্ৰী বিষ্ণুৰ পূজালৈ গৈছিলোঁ আৰু সেই পূজাভাগৰে কিছু দৃশ্যাংশ আজি আপোনালোকলৈ আগবঢ়ালোঁ। যদি কোনোবাই নতুনকৈ ঘৰ লয় বা কোনো ধৰণৰ শুভ কাম আৰম্ভ কৰিব খোজে, তেতিয়া ভগৱান বিষ্ণুৰ এই পূজাভাগ আগবঢ়ায়। যিহেতু ভগৱান বিষ্ণু হৈছে আমাৰ পালনকৰ্তা আৰু ঘৰটোত যাতে সুন্দৰৰূপে সুচাৰুৰূপে বসবাস কৰিব পাৰে, সেই উদ্দেশ্যেৰে আচলতে এই পূজাভাগ আগবঢ়োৱা হয়। ইয়াৰ উপৰিও মানুহে জন্মদিন, জন্মতিথি এইবিলাকতো ভগৱান বিষ্ণুৰ পূজাভাগ কৰিব পাৰে। গতিকে গৃহস্থইও ভগৱান বিষ্ণুৰ শ্ৰীচৰণত এপাহি গন্ধপুষ্প অৰ্পণেৰে বা এপাহি পুষ্পাঞ্জলি অৰ্পণেৰে এই পূজাভাগ আৰম্ভ কৰিছে। ধূপ, দীপ, গন্ধপুষ্প, নৈবেদ্য সহকাৰে গৃহস্থই এই স্থানতে পূজাভাগৰ আয়োজন কৰিছে আৰু পুৰোহিতে পূজাভাগৰ কাম আৰম্ভ কৰিছে। চৌপাশে ধূপ ধূনাৰ গোন্ধে আমোল মোলাই আছে। ধূনাৰ গোন্ধটো এনেও ভাল লাগে, যিহেতু ধূনাটো একদম নেচাৰেল বস্তু। আমাৰ ধৰিত্ৰীৰ বুকুতেই ধূনা উৎপাদিত হয়। আমি সন্ধিয়াও ঘৰখনত ধূনা দিওঁ। আমাৰ এটা ধাৰণা থাকে যে ধূনা লগাব লাগে, মহ বেছি হ'লে ধূনা লগাব লাগে, সেইটো এটা কথা। কিন্তু ধূনা লগালে কি হয়, আমাৰ যিটো বেয়া এনাৰ্জি, ঘৰখনৰ যিটো নিগেটিভ এনাৰ্জি, সেই এনাৰ্জিটো বহু পৰিমাণে দূৰ হয় আৰু সেয়েহে ধূনা প্ৰজ্বলিত কৰা হয়। এতিয়া পুৰোহিতে এয়া হোম যজ্ঞৰ কাম আৰম্ভ কৰিছে। নির্দিষ্ট বস্তু অবয়ব কোনো কৃষ্ণনে এটা বিজাত কিল তন্দুল লব বিষ্ণু সাহা বিষ্ণুনে কিল তন্দুল লব বিষ্ণু সাহা বিষ্ণুনে এটা বিজাত কিল তন্দুল লব বিষ্ণু সাহা বিষ্ণুনে বিষ্ণু সাহা বিষ্ণুনে এটা বিজাত বিষ্ণু সাহা বিষ্ণুনে ওম বিশ্বানি দেব ছবিটো দুরানি পরশব জব্বদ্রম তন্ন এবং কান্দাক্কান্দা পুরোহঞ্জি বুসুপরি এবং দুর্বেদ বটনু সহস্রন সতেনশ ওম বিবেদ বটনু সহস্র সতেনশ ওম বিশ্বানি দেব ছবিটো দুরানি পরশব জব্বদ্রম তন্ন এবং কান্দাক্কান্দা পুরোহঞ্জি বুসুপরি এবং দুর্বেদ বটনু সহস্রন সতেনশ